তো গাইজ এজনে মোক এটা প্ৰশ্ন সুধিছিলে তেওঁ সুধিছিলে মোৰ ফোনটো ইনষ্টাটো বেলেগে লৈ আছে আৰু ইমেইল আইডিটো পাই গ'ল প্লিজ মই কি কৰিম জনাবচোন তো ঠিক আছে আজি আপোনালোকক জনাম যদিহে আপোনাৰ ইনষ্টাগ্ৰামটো কোনোবাই হেক কৰিছে বা কোনোবাই চলাই আছে তো আপুনি কিদৰে চাব বা কিদৰে ৰিকভাৰ কৰিব আৰু সকলোখিনি যদি জানিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো তাৰ কাৰণে বন্ধু বান্ধৱীসকল আপোনাৰ যিটো ইনষ্টাগ্ৰাম আপুনি খুলি ল'ব খোলাৰ পিছতে ইয়াত যিটো আপোনাৰ প্ৰফাইল আইকন দেখিছে এইটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছতে আপুনি যিটো ইয়াত 3 লাইন দেখিছে এইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছতে আপুনি ক্লিক কৰিব প্ৰথম যিটো অপচন একাউণ্ট চেণ্টাৰ এইটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আকৌ আপুনি পাছৱৰ্ড সিকিউৰিটি ক্লিক কৰি দিব এতিয়া আপুনি প্ৰথমতে চাব লাগিব যে আপোনাৰ যিটো ইনষ্টাগ্ৰাম কোনে কোনে চলাই আছে চাবৰ কাৰণে আপুনি এটা অপচন পাব এইটো মই তলত দেখাই দিছো এই অপচনটো আপুনি ক্লিক কৰি দিব এতিয়া আপুনি আকৌ এবাৰ ইয়াত যিটো আপোনাৰ নামটো দেখিছে এইটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে ওপৰত দেখিছে মোৰ কোড আপোনাৰ ইনষ্টাগ্ৰামটো চলিছে দেখাই দিছে আৰু আপোনাৰ কোড ইনষ্টাগ্ৰাম চলি আছে আপুনি ইয়াত দেখিব পাব মোৰ যেহেতুকে এটা মোবাইলতে চলাই থৈছো কিন্তু আপোনাৰ যদি বেলেগ মোবাইলত যদি আপোনাৰ চলি আছে আপুনি ইয়াত তলত দেখা পাব আৰু আপুনি ৰিমুভ কৰিবৰ কাৰণে যেটো আপোনাৰ মোবাইলত পাব হেতু ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত ৰিমুভৰ অপচন পাব মোৰ কিয় নাই মানে মই আপোনাৰ এটা ডিভাইসত যেহেতুকে চলাই আছো এই কাৰণে নাই আপোনাৰ একাউণ্ট যদি বেলেগ ডিভাইসত চলি আছে তো আপোনালোকে ইয়াতে তলতে পাই যাব তাৰপা আপুনি ইয়াত ৰিমুভ কৰি দিলে হ'ল আপুনি এটা ৰিমুভে কৰিলে কিন্তু তেওঁ আকৌ আপোনাৰ যেটো একাউণ্ট তেওঁ আকৌ ৰিকভাৰ কৰি ল'ব আৰু সলিউশন কি আছে আপোনালোকক মই কৈ আছো আপুনি বেক কৰিব যেহেতুকে আপোনাৰ ইমেইল আইডিটো হেক হৈছে মানে তেওঁ আপোনাৰ ইমেইল আইডিটো চলাই আছে আৰু তেওঁ ইমেইল আইডি দি পেলাই আপোনাৰ যেটো ইনষ্টাগ্ৰাম তেওঁ লগইন কৰি আছে তাৰ কাৰণে আপুনি এতিয়া পাছৱৰ্ড চেঞ্জ কৰিব নালাগে পিছত কৰিব প্ৰথমতে আপুনি আপোনাৰ যেটো ইমেইল আইডি আপুনি উলিয়াই ল'ব মই দেখাই দিছো প্ৰথমতে আপুনি আপোনাৰ ইমেইল আইডিটো খুলি ল'ব যেটো ইমেইল আইডি তেওঁ চলাই আছে মানে বেলেগে চলাই আছে তো মই এটা উলিয়াই লৈছো দেখাবৰ কাৰণে তাৰপিছতে আপুনি যেটো নামৰ আইকন দেখিছে এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপুনি এটা অপচন পাব মেনেজ ইওৰ গুগল একাউণ্ট এইটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে প্ৰথমতে আপুনি যেটো পাইছে এইটো আপোনাৰ পাৰ্সোনেল ইনফো হেতু আপুনি ক্লিক কৰিব ক্লিক কৰি আপুনি এখন তলত যাব ইয়াত আপুনি পাব ফোন এইটো আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপুনি ইয়াত ফোন নম্বৰ বহুত পাব মানে আপোনাৰ যেটো ইমেইল আইডি লগত ফোন নম্বৰ লিংক আছে আপুনি ইয়াত পাই যাব যদি আপুনি আপোনাৰ মোবাইল নম্বৰ বাহিৰেও বেলেগ মোবাইল নম্বৰ দেখি আছে ইয়াত তে জানিব আপোনাৰ সেই মোবাইল নম্বৰটো লিংক হৈছে কাৰণে আপোনাৰ ইমেইল আইডিটো তেওঁ লগইন কৰি লৈছে বা ৰিকভাৰ কৰি পেলাই প্ৰথমতে আপুনি আপা তেওঁৰ যেটো মানে ফোন নম্বৰ আপুনি ৰিমুভ কৰি দিব যাতে তেওঁ আৰু দুবাৰ আপোনাৰ যেটো ইমেইল আইডি তেওঁ ৰিকভাৰ কৰিব নোৱাৰে মই দেখাবৰ কাৰণে ইয়াৰে ফোন নম্বৰটা সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছতে আপুনি ইয়াতে এটা অপচন পাব ডিলিট এটো দেখাই আছে এটো আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত অপচন পাব ৰিমুভ ফোন নম্বৰ হেতু ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে যেটো নম্বৰ আপুনি ৰিমুভ কৰে ৰিমুভ হৈ যাব তেতিয়াৰ পৰা আপোনাৰ যেটো গুগল একাউণ্ট তেওঁ হাতত নাথাকে আৰু তেওঁ পাছৱৰ্ড যদি আপুনি চেঞ্জ কৰে এতিয়া তেওঁ মানে ৰিকভাৰ কৰিব নোৱাৰে এটো হ'ল প্ৰথম কাম এতিয়া আপুনি ইয়াত বেক কৰি পেলাই এতিয়া নেক্সটত আপুনি ইয়াত পাছৱৰ্ড খোলাব লাগিব তাৰ কাৰণে আপুনি ইয়াত দেখিছে যেটো সিকিউৰিটি এণ্ড সাইন ইনটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত পাই যাব পাছৱৰ্ড হেতু আপুনি ক্লিক কৰি দিব এতিয়া আপুনি ইয়াত আপোনাৰ যেটো ইমেইল আইডি নতুন পাছৱৰ্ড বনাই ল'ব তাৰপিছত আকৌ এবাৰ কনফাৰ্ম কৰি আপুনি পাছৱৰ্ডটো চেঞ্জটো লিখা আছে এটো কৰি দিয়াৰ লগে আপোনাৰ ইমেইল আইডি যেটো পাছৱৰ্ড চেঞ্জ হৈ যাব আৰু যেহেতুকে আপুনি মোবাইল নম্বৰটো ৰিমুভ কৰি দিছে আপুনি পাছৱৰ্ডটো যেতিয়া চেঞ্জ কৰি দিব তেওঁৰ মোবাইলত যেটো ইমেইল আইডি আছে এটো লগ আউট হৈ যাব আৰু তেওঁ লগইন কৰিব নোৱাৰিব যেহেতুকে আপুনি পাছৱৰ্ড চেঞ্জ কৰিছে লগতে তেওঁ যেটো মোবাইল নম্বৰ আপুনি ৰিমুভ কৰি দিছে এটো সলিউশন একেবাৰে পার্মানেন্ট সলিউশন হৈ গ'ল আপোনাৰ মানে ইমেইল আইডিটো তেওঁ হাতৰ পৰা বাচি গ'ল এতিয়া নেক্সটত কি কৰিব এতিয়া আপুনি নেক্সটত আপোনাৰ যেটো ইনষ্টাগ্ৰাম আপুনি উলিয়াই ল'ব এতিয়া আপুনি আকৌ এবাৰ আপোনাৰ যে প্ৰফাইল আইকন এটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আকৌ আপুনি ইয়াত যেটো পাই গৈছে 3 লাইন এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আকৌ এবাৰ আপুনি একাউণ্ট চেণ্টাৰত যাব ইয়াত গৈ পেলাই আপুনি আকৌ এবাৰ পাছৱৰ্ড আৰু সিকিউৰিটি এটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছতে আপুনি ইয়াত পাই যাব চেঞ্জ পাছৱৰ্ড হেতু আপুনি ক্লিক কৰি দিব এতিয়া যদি আপোনাৰ পাছৱৰ্ডটো আগৰ মনত আছে আপুনি ইয়াত লিখি দিব তাৰ পিছত আপুনি তলত
নতুন পাছৱৰ্ডটো এবাৰ দি পেলাই পিছত আপুনি ৰিটাৰ্ণ দি পেলাই আপুনি ইয়াতে চেঞ্জ পাছৱৰ্ড কৰিব আপোনাৰ যিটো পাছৱৰ্ড চেঞ্জ হৈ যাব আৰু যদিহে আপুনি পাছৱৰ্ডটো পাহৰি গৈছে আগৰটো তাৰ কাৰণে আপুনি ইয়াত যিটো দিছে ফৰগেট পাছৱৰ্ড হেতু ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ইমেইল আইডিত আপোনাৰ এটা মেছেজ যাব সেই মেছেজটোতে আপোনাৰ পাছৱৰ্ডটো পাই যাব সেই পাছৱৰ্ডটো আপুনি ইয়াত এন্টাৰ কৰি পেলাই মানে পুৰণা পাছৱৰ্ডটো তাৰপিছত আপুনি ইয়াত নতুন পাছৱৰ্ড দুটা বনাই ল'ব বনাই লৈ আপুনি চেঞ্জ কৰি দিব তাৰপিছত আপোনাৰ যিটো ইনষ্টাগ্ৰামৰ পাছৱৰ্ড চেঞ্জ হৈ যাব ইয়াত আৰু এটা উপায় আছে মই বেক কৰি দেখাই দিছো মানে যিটো কৰি লোৱাৰ পিছত তেওঁ আৰু কেতিয়াও আপোনাৰ ইনষ্টাগ্ৰামটো চলাব নোৱাৰে তাৰ কাৰণে আপুনি ইয়াতে টু ফেক্টৰ অথেন্টিকেশ্যন এইটো আপুনি ক্লিক কৰিব আকৌ এবাৰ ক্লিক কৰিব ইয়াতে আপুনি আপোনাৰ হোৱাটছআপৰ থ্ৰুৱেদি বা আপোনাৰ এপ থ্ৰুৱেদিও আপুনি ইয়াতে মানে নেক্সট কৰিলে হ'ল তাৰপিছত মানে আপোনাৰ এটা কোড যাব কোডটো আপুনি ইয়াতে দি পেলাই আপোনাৰ একাউণ্টটো সিকিউৰ কৰি ল'ব পাৰিব আৰু যেতিয়াই আপুনি ধৰ বেলেগ মোবাইলত যদি আপোনাৰ একাউণ্টটো খুলিব যায় তেতিয়া আপোনাৰ হোৱাটছআপত যিটো মেছেজ আহিব সেইটো দিলেহে আপোনাৰ মানে লগইন কৰিব পাৰিব সেইটো ভাল সুবিধা আপোনালোকে কৰি ল'ব তাৰপিছত আপোনাৰ যিটো একাউণ্ট আপোনাৰ কোনো বেলেগে লগইন কৰিব নোৱাৰে তাৰ লগতে আজিকালি এটা আকৌ সুবিধা দিছে যিটো সুবিধা আৰু ভাল দিছে সেইটো হৈছে আপোনাৰ ভেৰিফিকেশ্যন সেলফি এটোটো আৰু বঢ়িয়া সুবিধা দিছে ইনষ্টাগ্ৰাম এটো ক্লিক কৰিব আকৌ এবাৰ ক্লিক কৰিব তাৰপিছত আপুনি নেক্সট কৰি পেলাই আপোনাৰ এখন সেলফি আপলোড কৰি দিব তাৰপিছতে আপোনাৰ যেতিয়া বেলেগে খুলিব যায় তেতিয়া তেওঁৰ সেলফিটো বিচাৰিব আৰু সেলফিখন দিয়াৰ পিছতে তেহে আপোনাৰ যিটো ইনষ্টাগ্ৰাম তেওঁ খুলিব পাৰিব এটো বঢ়িয়া সুবিধা এটা দি দিছে আপুনি এখিনি কৰাৰ পিছতে আপোনাৰ ইনষ্টাগ্ৰামটো একেবাৰে পুৰা সিকিউৰ হৈ যাব আপোনাৰ একাউণ্টটো কোনেও হেক কৰিব নোৱাৰে বন্ধু-বান্ধৱীসকল আপুনি এনেদৰে আপোনাৰ যিটো ইনষ্টাগ্ৰামটো পুৰা সিকিউৰ কৰিব পাৰে তো আপোনালোকে এনেদৰে মোক প্ৰশ্নসমূহ সুধিব মই যেতিয়া আপোনালোকক মানে ভিডিঅ' বনাবলৈ ভাল লাগে দিয়কচোন আপোনালোকক সহায় কৰি মোৰ ভাল লাগে আজি হেতুকে তেওঁ মোক প্ৰশ্নটো সোধাৰ বাবে মই ভিডিঅ'টো ধুনীয়াকৈ বনাই দিলো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকক মোক সোধক মই আপোনালোকক ভিডিঅ' বনাই একেবাৰে ধুনীয়াকৈ দেখাই দিম যে আপুনি কি কি কৰিব লাগে ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব যদি চেনেলটো নতুন হয় তো নিশ্চয় সাবস্ক্ৰাইব কৰি যাব তো এনেকুৱা ভিডিঅ' সদায় পাই থাকিব তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো আজিলৈ বাই বাই